সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰে বৰপেটা সত্ৰত বহাগ বিহু পালন। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে জিলাখনৰ অন্যান্য সত্ৰসমূহত সম্পূৰ্ণ সত্ৰীয়া নীতি নিয়মৰ মাজেৰে সোমবাৰৰ পৰা উদযাপন কৰা হৈছে। বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আটাৰ দিনৰে পৰা এই পৰম্পৰাৰে বিহু উদযাপন কৰি অহা হৈছে। ইয়াৰ লগতে গুৰু দুজনাই স্থাপিত প্ৰতিখন সত্ৰতে সত্ৰীয়া নীতি নিয়মেৰে বহাগ তথা ৰঙালী বিহু উদযাপন কৰি অহা হৈছে। উল্লেখযোগ্য যে বৰপেটাত বহাগ বিহুক স্থানীয় ভাষাত বৈশাগৰ দমভৈ বুলি কোৱা হয়। ইপিনে পহিলা বহাগৰ দিনটোত আজি সত্ৰখনত বৰ দুমাহী পালন কৰা হৈছে। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে কয় যে পৰম্পৰা অনুসৰি চতৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হোৱা বৈশাগৰ দমহিৰ আজি বৰ দুমাহী উপলক্ষে সত্ৰত পোৱা নাম প্ৰসংগৰ পিছত গায়ন বায়নে গৰুঘাট বজায়। এনেদৰে ৬ বহাগলৈ একে পৰম্পৰাৰে সত্ৰীয়া নীতি নিয়মসমূহ ৰূপায়ণ কৰা হ'ব। বৈশাগৰ দমহি উপলক্ষে হৰিনামৰ অমিয়া সুৰ, গায়ন বায়নৰ খোলৰ চেও আৰু ভকতিৰ ৰসত বুৰ গৈছে বৰপেটা সত্ৰৰ চৌদিশ। পহিলা বহাগৰ দিনটোত সত্ৰত সেৱা জনাবলৈ আজি বহু লোকৰ সমাগম হয়। ইপিনে প্ৰসংগৰ পিছতে বৰপেটা সত্ৰত বৰ্ষফল গণনা আৰম্ভ হয়। সত্ৰৰ দৈৱজ্ঞই কৰা বৰ্ষফল গণনা শুনিবলৈ অগণন লোকৰ সমাগম হয়। ব্যুৰো ৰিপৰ্ট, পি সংবাদ। আজি ১৪৩২ ভাস্কৰাব্দৰ ৫০৬ সত্ৰৰ ৭ সত্ৰৰ শংকৰাব্দৰ পহিলা বহাগ। এই পহিলা বহাগতে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে সমগ্ৰ অসমবাসীক আমি আশীষ যাচিছোঁ যে এই গোটেই বৰ্ষটো অসমবাসীৰ বাবে সুখ আৰু সমৃদ্ধিৰে ভৰি পৰক আৰু গোটেই বৰ্ষটোতে হৰিনাম লৈ আনন্দত থাকক, তাকেই কামনা কৰিছোঁ। আৰু সকলোৰে সুখৰ হওক আৰু যি মনে কামনা কৰিছে সমস্ত কামনাৰে এই বৰ্ষটোৱে সকলোকে সমৃদ্ধি কৰে, তাকেই কামনা কৰিছোঁ। আমাৰ পহিলা বহাগ যোৱাকালিৰে পৰা আমাৰ আচলতে আমি সাত দুমাহী আমি দমি বুলি কওঁ, বৈহাগৰ দমি। আৰু এই বৈহাগৰ দমিটো ৭ দিনীয়াকৈ পালন কৰা হয়। কালি গৰু বিহুৰ দিনাখন আৰম্ভ হৈছে আমাৰ দুমাহী। আজি দ্বিতীয় বিহু বা বৰ দুমাহী বুলি কওঁ। এই বৰ দুমাহীৰ দিনাখন ৰাতিপুৱাৰ ভাগত আৰম্ভ হৈছে নৃত্য প্ৰসংগ, যিখিনি মঠৰ ভিতৰত গাব লগা বা মহাপুৰুষ আমাৰ মথুৰা দাস বুঢ়া তাৰ ভিজিত গাব লগা বা বদলতাৰ ভিজিত গাব লগা, এই গোটেইখিনি ৰাতিপুৱা হৈ গৈছে। তাৰপিছত আইসকলৰ প্ৰসংগ হৈছে আৰু আইসকলৰ প্ৰসংগত এটা ঘোষা বৃদ্ধি কৰা হয়। আৰু তাৰ পাছতে বাপুসকলৰ প্ৰসংগ আৰম্ভ হয়। বাপুসকলৰ প্ৰসংগটো তেনেকৈ এটা প্ৰসংগ বৃদ্ধি কৰা হয়। এই যে এটা প্ৰসংগ বৃদ্ধি কৰা এইখিনি নৈমিত্তিক প্ৰসংগ বুলি কোৱা হয়। নৃত্য প্ৰসংগৰ লগত সংযোজিত যিটো যায় সেইটো হৈছে নৈমিত্তিক প্ৰসংগ। ইয়াৰ পিছতে যেতিয়া প্ৰসংগ শেষ হ'ব, পাঠ শেষ হোৱাৰ লগে লগে গায়ন বায়নে গীত গাব, গুৰুঘাট বজাব। গুৰুঘাট বজোৱাৰ পিছত তাৰপিছতে তাল টুকি থাকিব, কণ্টিনিউ হৈ থাকিব। আবেলি ২ বজাৰ লগে লগে আৰম্ভ হ'ব ঘোষা কীৰ্তন, আৰু ঘোষা কীৰ্তনৰ পিছতে বিয়া কীৰ্তন, আৰু সন্ধিয়া পুনৰ গায়ন বায়নেৰে গীত গোৱা হ'ব। এই গোটেইকেইদিন, এই সমগ্ৰ ৭ দিনে তেনেকৈ ৰাতিপুৱাৰ পৰা ৰাতি নিশালৈকে এনেধৰণে নৈমিত্তিক প্ৰসংগখিনি কৰা হ'ব। আৰু সম্পূৰ্ণ আধ্যাত্মিক চেতনাৰে আৰু সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে এই ৰীতি নীতিখিনি পালন কৰি অহা হৈছে। আৰু আজিও তেনেকৈ পালন কৰা হৈ আহিছে। এটা বৰ্ষফল গণনা বৰপেটা সত্ৰৰ এইটো এটা ব্যতিক্ৰম। আমি জানিছিলোঁ যে পঞ্চাংগ শ্ৰৱণম বুলি তামিলনাডুৰ এটা মন্দিৰত পঞ্চাংগ শ্ৰৱণম নতুন বছৰৰ আৰম্ভণিতে বৰ্ষফল গণনা কৰা হয়। অসমৰ বিশেষভাৱে বৰপেটা সত্ৰত এই বৰ্ষফল গণনাটো অৰ্বাচীন কালৰ পৰা যদিও এই বৰ্ষফল গণনাটোৱে বিশেষভাৱে সমগ্ৰ অসমবাসীক এইকাৰণে আকৰ্ষণ কৰিছে যে আজিৰ দৈৱজ্ঞই 2টা স্থানত বৰ্ষফল গণনা কৰিব। প্ৰথমতে নামঘৰৰ ভিতৰত গুৰু আসনৰ পাছফালে, তাৰপিছত মঠৰ চোতালত। এই যে 2টা স্থানত দৈৱজ্ঞই গণনা কৰিব, এই গণনাৰ যিটো গোটেই বৰ্ষটোৰ যিটো ফল, অৰ্থাৎ ভৱিষ্যত এই গোটেই বৰ্ষত কি হ'ব লগা আছে, কি হ'ব, কেনেকুৱা ঘটনা ঘটিব, এই সমস্ত ঘটনা যিখিনি বৰ্ণনা কৰে প্ৰায় বিগত বৰ্ষকেইটাত প্ৰায় মিলি আহিছে। গতিকে আমি আশা কৰিছোঁ এই বছৰো দৈৱজ্ঞই গণনা কৰি সমগ্ৰ অসমবাসীক ভৱিষ্যতৰ বাৰ্তা বহন কৰি আনিব, তাকেই কামনা কৰিছোঁ। আৰু পুনৰ সমগ্ৰ অসমবাসীৰ কুশল কামনা কৰি আমি আশীৰ্বাদ দিছোঁ।